তাতে মোৰ কেভেলকেডত দুটা টাৰ্গেট আছে, সেই দুটাক মই পিছত এৰেষ্ট কৰি ল'ম। সেই কেভেলকেডত দুজন বদমাছ মানুহ আছে, যেতিয়া লাহেকৈ গুৱাহাটী পাৰ হ'ব মই কোনোবা এটা সময়ত দুটাক এৰেষ্ট কৰি ল'ম। আমাৰ লগত ক'ত টক্কৰ ল'ব পাৰিব? আইন যদি ভাঙে মই ইয়াততো বাধা তাধা নিদিওঁ, কেছ ৰেজিষ্টাৰ হৈ কৰি থৈ দিম, পিছত যি দুজনক উঠাব লাগে মই উঠাই লৈ আহিম। সেইবিলাক কি আপোনালোকে প্ৰভাৱ পৰিবনে আপোনালোকে চাব, সেইবিলাকত মই চোৱাৰ মোৰ কাম নাই। এইটো আছে SPGৰ এজন পুৰণা ইনস্পেক্টৰ যোনে জেকাই আছে যে গুৱাহাটীৰ মাজেদি যাব লাগে। যদি গুৱাহাটীৰ মাজেদি বিজেপিও নাযায়, যাই যদি যাব জোৰ কৰি মই কাকো বাধা নিদিওঁ, পিছত মই ধৰি ল'ম। মই জানো কোনে জেক মাৰি আছে, কংগ্ৰেছতো চবেই মোক যি কথা কৈয়ে আছে, যি দুজনে জেক মাৰি আছে যে গুৱাহাটীৰ মাজেৰে বল ভাঙি দে আইন, মই আইন ভাঙোতে একোৱে নকৰোঁ। কোনে এইবিলাকত পুলিচে যুঁজ বাগৰ কৰি কোনে নেশ্যনেল মিডিয়াক হাইপ কৰাব? যাওঁতে যাব, কিন্তু আইন ভঙাৰ কাৰণে কেছ ৰেজিষ্টাৰ কৰি শিলিগুৰি পোৱাৰ লগে লগে মই এৰেষ্ট কৰি লৈ আহিম। मेरा हिसाब में तो देश का सबसे भ्रष्ट परिवार ही गांधी परिवार है। ये देश में बोफोर्स से लेकर भोपाल गैस कांड का एंडरसन को भगाने से जितना देश का सबसे भ्रष्ट परिवार है, सबसे भ्रष्ट परिवार ही गांधी परिवार है। खाली अब भ्रष्ट नहीं, डुप्लिकेट। ताते मोर केभेलकेडत दुटा टार्गेट আছে, সেই দুটাক মই পিছত এৰেষ্ট কৰি ল'ম। সেই কেভেলকেডত দুজন বদমাছ মানুহ আছে, যেতিয়া লাহেকৈ গুৱাহাটী পাৰ হ'ব মই কোনোবা এটা সময়ত দুটাক এৰেষ্ট কৰি ল'ম। আমাৰ লগত ক'ত টক্কৰ ল'ব পাৰিব? আইন যদি ভাঙে মই ইয়াততো বাধা তাধা নিদিওঁ, কেছ ৰেজিষ্টাৰ হৈ কৰি থৈ দিম, পিছত যি দুজনক উঠাব লাগে মই উঠাই লৈ আহিম। সেইবিলাক কি আপোনালোকে প্ৰভাৱ পৰিবনে আপোনালোকে চাব, সেইবিলাকত মই চোৱাৰ মোৰ কাম নাই। এইটো আছে SPGৰ এজন পুৰণা ইনস্পেক্টৰ যোনে জেকাই আছে যে গুৱাহাটীৰ মাজেদি যাব লাগে। যদি গুৱাহাটীৰ মাজেদি বিজেপিও নাযায়, যাই যদি যাব জোৰ কৰি মই কাকো বাধা নিদিওঁ, পিছত মই ধৰি ল'ম। মই জানো কোনে জেক মাৰি আছে, কংগ্ৰেছতো চবেই মোক যি কথা কৈয়ে আছে, যি দুজনে জেক মাৰি আছে যে গুৱাহাটীৰ মাজেৰে বল ভাঙি দে আইন, মই আইন ভাঙোতে একোৱে নকৰোঁ। কোনে এইবিলাকত পুলিচে যুঁজ বাগৰ কৰি কোনে নেশ্যনেল মিডিয়াক হাইপ কৰাব? যাওঁতে যাব, কিন্তু আইন ভঙাৰ কাৰণে কেছ ৰেজিষ্টাৰ কৰি শিলিগুৰি পোৱাৰ লগে লগে মই এৰেষ্ট কৰি লৈ আহিম। मेरा हिसाब में तो देश का सबसे भ्रष्ट परिवार ही गांधी परिवार है। ये देश में बोफोर्स से लेकर भोपाल गैस कांड का एंडरसन को भगाने से जितना देश का सबसे भ्रष्ट परिवार है, सबसे भ्रष्ट परिवार ही गांधी परिवार है। खाली अब भ्रष्ट नहीं, डुप्लीकेट।